যেহেতু অসম চৰকাৰৰ ফালৰ পৰা এটা মেছেজ আহিছিলে যিসকলে 15 ছেপ্টেম্বৰত এখন গ্ৰেড 3 লেভেলৰ এক্সাম দিছিলে আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 15 তাৰিখে আৰু 27 তাৰিখে এনচাৰ কিক বা OMR চিটখন চাব পাৰিব বুলি কৈছিলে তাৰে এটা ফিজ লৈছিলে 50 টকা জিপে কৰি আৰু সকলোৱে এতিয়া দিলে আজি যিহেতু দিলে তাৰপিছত OMR চিটখন মানে ডাউনলোড কৰিব পৰা নাই ইয়াৰ প্ৰব্লেম কি হৈছে সকলোৱে হয়তো কিছুমানে গম পাইছে কিছুমানে গম পোৱা নাই সেয়েহে মই কমেণ্টবিলাক চাইছোঁ ভিডিঅ' তলত যিবিলাক কমেণ্ট দিছে যে 50 rupees মই পে'মেণ্ট কৰিলোঁ ডাউনলোড হোৱা নাই কি হৈছে এইবিলাক আমাৰ পইচা এনে গ'ল নেকি আৰু লগতে একেই প্ৰব্লেম চেম ফোনপে' কৰিলে জিপে' কৰিলে 50 টকা কাটা গ'ল কিছুমানে ভুলতে দুবা কাটা গৈছে ভালকৈ চোৱা নাই পে'মেণ্ট ছাকচেছ হৈছে নে নাই ছাকচেছফুল হৈছে নে নাই চোৱা নাই দুবা কৰিছে সেয়েহে মই ভিডিঅ'টোৰ যোগেদি অকণমান তোমালোকক বুজাই দিম নমস্কাৰ মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম যেহেতু আমাৰ আজি অহা কাইলৈ এনচাৰ কিক পাই যাবা আজি আমাৰ OMR চিটখন দিয়া কথা আছিল বা ডাউনলোড কৰা কথা আছিলে তাৰে এটা চৰকাৰে ফিজ লৈছে 50 টকা তোমালোকে নিশ্চয় গম পাইছা ইয়াতে লিংক 1 পেপাৰ আৰু লগতে লিংক 2 আৰু যদি তোমালোকৰ কিবা দিগদাৰ আছে এইটো হেল্পিং নম্বৰ তোমালোকে এইটো নম্বৰ দি তোমালোকে ফোন কৰি কণ্টেক্ট কৰি কি ভুল হৈছে বা কিবা জানিবলগীয়া আছিলে জানিব পাৰিবা আৰু ভিডিঅ'টোৰ যোগেদি অকণমান মই তোমালোকক তথ্য দিম যেহেতু ময়ো গ্ৰেড 3 লেভেলৰ পেপাৰখন চেক কৰিবলৈ যেহেতু এক্সাম হৈ গ'ল আৰু চাবলৈ ময়ো 50 টকা দি পেলাই জিপে' কৰিলোঁ তাৰপিছত ইয়াতে এপ্লিকেশ্যন নং পাছপোৰ্ট দি মাৰি দিলোঁ তাৰপিছত লগইন কৰিলোঁ তাৰপিছত অপশ্যন আহিলে গ' টু জিপে' বুলি পেলাই তাত ক্লিক কৰিলোঁ তাতে জিপে' বা ফোনপে' তোমালোকৰ বেংক আইডি কিবাকিবি 50 টকা এটা ফিজ বিচাৰিছিলে মানে সকলোবোৰ কৰিলোঁ তাৰপিছত তোমালোকৰ সকলোবোৰ কৰাৰ পিছত এটা মেছেজ আহিলে তোমালোকে চোৱা মই তোমাক দেখাইছোঁ ভিডিঅ' কৰি পেলাই মেছেজটো তোমালোকৰ ইয়াতে চোৱা মানে পে'মেণ্টটো কৰা আমাৰ ছাকচেছফুল হৈ গ'ল আৰু কিন্তু আমি OMR চিটখন ডাউনলোড কৰিব পৰা নাই ইয়াৰ অপশ্যনটো আছে আমি এসপ্তাহৰ পিছতহে আমি মোবাইলত SMS আহিব তোমালোকৰ যদি কণ্টেক্ট নম্বৰ যদি ফোনপে'টো মানে ফোন নম্বৰ তোমালোকৰ লিংক হৈ আছে নিশ্চয় সেয়ে তোমালোকৰ এসপ্তাহৰ পিছত 1 উইক লিখা আছে সেয়ে তোমালোকৰ এসপ্তাহৰ ভিতৰত তোমালোকৰ ডাউনলোড হ'ব সেয়ে সকলোৱে মানে চিন্তা কৰি আছে মোৰ পইচাটো এনেই গ'ল নেকি চৰকাৰে যিহেতু কৈছিলে এনেই গ'ল নেকি সেয়ে তোমালোকৰ এনেই যোৱা নাই তোমালোকৰ এসপ্তাহৰ পিছত ডাউনলোড হৈ যাব এইটো আছিল এটা সৰু আপডেট তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবা যদি চেনেলটো প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা